মোৰ নাম মুবাৰক হাছান মোল্লা। আপনার বিদ্যালয়খনৰ নাম? বিদ্যালয়খন বেংগলভিটা এম ই স্কুল। কিমানজন ছাত্ৰ-ছাত্ৰী আছে আপোনাৰ এই বিদ্যালয়খনত? স্কুলৰ ল'ৰা ছোৱালীৰ সংখ্যা 427 জন আছে। 427 জন। হুম। তো অভিযোগ পাইছোঁ যে আপুনি প্ৰায় 10 দিনৰ পৰা ছাত্ৰ-ছাত্ৰীক মিড ডে মিল দিয়া নাই। কিয় দিয়া নাই বা কি আছে? মিড ডে মিল ৰমজান মাহৰ কাৰণে সকলো ল'ৰা ছোৱালী প্ৰায় ৰোজা নাথাকে, যাৰ কাৰণে আমি চি আৰ চিৰ লগত আৰু কমিটিৰ লগত আলোচনা কৰি এইকেইদিন বুট আৰু খেজুৰ দিয়াৰ সিদ্ধান্ত লৈছোঁ। অলৰেডি এক সপ্তাহত দিয়া হৈছে, মানে 5 দিনমানৰ বুট মুকলি কৰি ল'ৰা ছোৱালীবিলাক বিতৰণ কৰি দিছোঁ মই। এতিয়া এই বাকী পৰীক্ষা শেষ হোৱাৰ লগে লগে বাকীখিনি খেজুৰ আৰু বুট কি দিব লাগে আলোচনা কৰি আমি দিম। ডেইলিয়েতো ভোট দিয়া নাই আপুনি? দিছোঁ ছাৰ। অলপ আগতে আমাক কৈছে যে নহয়, এদিন দিছোঁ ভোট। একদিনত মানে কি মংগলবাৰ বুধবাৰ বৃহস্পতি শুক্ৰ শনি এইকেইদিনৰ কাৰণে ভোট দিছোঁ। একদিনে দিছোঁ, একদিনে প্ৰতিদিন আপুনি নিজেই ক'লে যে ন- এদিন দিছোঁ সপ্তাহত। দিছে বুলি কৈছে। হয়, এদিন মানে এদিন ডিষ্ট্ৰিবিউশ্যন হৈছে, কিন্তু 5 দিনৰ বুট হিচাপ কৰি আমি দিছোঁ। যিটো গোটেইখিনি মিলে এদিনত দিছে। হয় ছাৰ। আচ্ছা, আপোনাৰ 1, 2 এইবিলাক ল'ৰা ৰোজা থাকে নেকি? এইবিলাকৰ কিছু ৰোজা থাকে। 1, 2 ল'ৰাবিলাক অঁ, ৰোজা থাকে। থাকে কিমান থাকে। আছে? 1 ত কিমান ছাত্ৰ-ছাত্ৰী? ওৱানত ল'ৰা ছোৱালী 2 আছে, 35 এনেকুৱা হ'ব আৰু কি। 2 ত কিমান আছে? 2 35ৰ নিচিনা এনেকুৱা হ'ব আৰু কি। 35 আছে। তেনেহ'লে মোটামুটি 70 জন। এনেকুৱা আছে। 70 জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত 1 2 ল'ৰা-ছোৱালীবিলাক ৰোজা নাথাকে। সিহঁতে ৰোজা থাকে, ৰোজা নাথাকিলে আমাক ক'লেও হেঁতেন যে মানে আৰু কি মিড ডে মিল দিব লাগে, সেইটো কোৱা 1 নাই। 2 ল'ৰাবিলাক ৰোজা থাকে। ৰোজা থাকে। ল'ৰা-ছোৱালী আপোনাক ক'ব নেকি যে ছাৰ মিড ডে মিল দিয়ক আমাক? মই আপুনি দিব লাগিব। আলোচনা কৰিম। আপুনি মিড ডে মিল উঠাইছে, কিয় দিয়া নাই ল'ৰা-ছোৱালী? মিড ডে মিল মানে এই বুট দি আছোঁ, দি আছোঁ, বুট দি আছোঁ, যিখিনি আমাৰ ড্ৰাই ফ্ৰুট বা দি আছোঁ সেইটো দি আছোঁ ছাৰ। নাম কি? হা, নাম হাৰুণ আল ৰচিদ তেখেতে কি কয়? আছে, তেখেতেও কৈছে যে এনেকৈ দিলে হ'ব, ৰমজান মাহ সপ্তাহ বা 4-5 দিন লিখি দিছে নেকি যে ৰমজান মাহৰ কাৰণে মিড ডে মিল দিব নালাগে? লিখিত না, সেইটো লিখিত লোৱা নাই, মই দি আছোঁ তো মিড ডে মিলৰ কিবা অৰ্ডাৰ আছে নেকি আপোনাৰ? মিড ডে মিল দিব নালাগে, মিড ডে মিল দিব? নাই, তেনেকুৱা অৰ্ডাৰ নাই ছাৰ। কি নাম আপোনাৰ? মোৰ নাম মোহাম্মদ হাৰুণুল ৰছিদ। বেংগেৰ ভিতৰত যিটো এম ই স্কুল, হয়, এইটো স্কুলৰ কি হয় আপুনি? মই বেঙেৰ ভিটা মণ্ডল সমন কেন্দ্ৰৰ সমন্বয়ক অৰ্থাৎ CRCC। হয়, আচ্ছা, এইখন বিদ্যালয়ত প্ৰায় 10 দিন ধৰি মিড ডে মিল দিয়া নাই। কেন্দ্ৰবোৰ কি ক'ব আপুনি? মিড ডে এই মিল বিষয়ে অৱগত নহয়। মিড ডে মিল বন্ধ দিয়াৰ কোনো মই হায়াৰ অথৰিটি নহয় বা আমাৰ বিউচাৰো নহয়। আপোনালোকে জানে যে ছাত্ৰ ছাত্ৰী আমাৰ RT একমতে তেওঁলোকে বিনামূলীয়া পাঠ্যপুথি পায়, ঐক্য পোছাক পায়, মধ্যাহ্ন ভোজন পায়। ইয়াত আমিতো বন্ধ কৰিবলগীয়া কথা নাই। এতিয়া প্ৰধান শিক্ষকে কি কাৰণ মধ্যাহ্ন ভোজন বন্ধ ৰাখিছে সেইটোৰ কৈফিয়তও ডিপাৰ্টমেণ্টেলি দিব লাগিব। ইয়াত যে ৰমজানৰ মাহ বুলি যে মিড ডে মিল বন্ধ ৰাখিব লাগে, আমিতো কোনো তেনেকৈ নিৰ্দেশনা পোৱা নাই বা আমিতো কোনো স্কুলক আমি নিৰ্দেশনা দিয়া নাই। অকল এইটোৱে নহয়, মোৰ অধীনত আৰু মোৰ 9টা স্কুল আছে। সকলোখিনি স্কুলত মধ্যাহ্ন ভোজন চলি আছে। এইভাৱে যিখিনি ৰোজা ৰাখিছে তেওঁলোকক ড্ৰাই ফ্ৰুট দিয়া হৈছে আৰু যিখিনি ৰোজা ৰখা নাই তেওঁলোকক হট কুক দিয়া হৈছে, কিন্তু কোনো ছাত্ৰ ছাত্ৰী বঞ্চিত নাই। আৰু কিছুমান বিদ্যালয়ত এনেকুৱা হৈছে বেছি সংখ্যকে ৰোজা ৰাখিছে, কম সংখ্যকে ৰোজা ৰখা নাই, যাৰ কাৰণে কি কৰিছে তেওঁলোকে এই পইচাটো হিচাপ কৰি, ধৰক 5 দিন বা 6 দিনৰ পইচাটো হিচাপ কৰি তেওঁলোকে কি কৰে যে সেই মধ্যাহ্ন ভোজনৰ সেই খৰচটোৰ পৰা তেওঁলোকে গোটেইখিনি ল'ৰা ছোৱালীক সমানভাৱে তেওঁলোকে খেজুৰ হওক বুট হওক, তাৰমানে যিটো আমাৰ ব্যৱহাৰৰ উপযোগী আৰু সেই হিচাপে তেওঁলোকে দি আছে। যাতে আমাৰ কথা প্ৰধান আছে শিক্ষকে কৈছে যে আপোনাৰ অনুমতি লৈ মিড ডে মিল বন্ধ ৰাখিছে, ড্ৰাই ফ্ৰুটটো দিছে মানে। নাই, এইটো মই আপোনালোকে চাওক, মই মিড ডে মিল বন্ধ ৰাখিব দিবৰ কাৰণে অনুমতি দিবৰ কাৰণে মই এজন সামান্য মণ্ডল সমন কেন্দ্ৰ সমন্বয়ক CRCC। মোৰ হায়াৰ অথৰিটি আছে, মোৰ বিউচাৰ আছে, সন্মানীয় বিউচাৰ। গতিকে তেখেতৰ অনুমতি অবিহনে বা তেখেতে আমাৰ DMCৰ অনুমতি অবিহনে তেনেকৈ কোনো ইনষ্ট্ৰাকশ্যন আমাক দিব নোৱাৰে বা আমিও দিব নোৱাৰোঁ, এইটো আপোনালোকে নিজেই জানে। গতিকে মিড ডে মিল মই বন্ধ ৰাখিব দিবৰ কাৰণে অনুমতি মোক কেনেকৈ দিম? মোৰ ক'ত সাহস আছে ইমান? প্ৰধান শিক্ষকে তেনেহ'লে মিছা মাতিছে। সেইটো তেখেতে জানে, মোকতো তেখেতক কোনো উপযুক্ত দিব নোৱাৰে, কাৰণ দিব নোৱাৰে মই তেখেতক মানে 1 মিড ডে আৰু মিল। 2 কোন ছাত্ৰ-ছাত্ৰীয়ে কেতিয়াও ৰোজা ৰাখিব নোৱাৰে? প্ৰধান শিক্ষকে হয়, কৈছে যে এই প্ৰায় 70 জন ছাত্ৰ-ছাত্ৰীও বোলে ৰোজা আছে। নাই এতিয়া ছাত্ৰ ছাত্ৰীখিনি যদি ৰোজা ৰাখিছে, চাওক ৰোজা ৰাখিব পাৰে, কিন্তু তেওঁলোকে বঞ্চিত হ'ব নালাগে। ঠিকে কৈছে আপোনালোকে যে হেডমাষ্টাৰে কৈছে ৰোজা ৰাখিছে 70 জন ছাত্ৰ ছাত্ৰী, ৰোজা ৰাখিলে তেওঁলোকতো বঞ্চিত হ'ব নোৱাৰে। তেওঁলোকক আপুনি ড্ৰাই ফ্ৰুট দিয়ক, তেওঁলোক এসপ্তাহ বা 6 দিনৰ, আপোনাৰ সোমবাৰৰ পৰা শনিবাৰলৈ 6টা দিন,
6 দিনত যিমানখিনি পইচা হয় তেওঁলোকক আপুনি সেই হিচাপে ড্ৰাই ফ্ৰুট দিয়ক। গতিকে আপোনালোকে ভাবি চাওক যে আমি মিড ডে মিল কেনেকৈ বন্ধ ৰাখিম, মই বা আমাৰ বিউচাৰ বা আমাৰ DMC কেনেকৈ, যিটো কেন্দ্ৰীয় চৰকাৰৰ এটা আঁচনি মধ্যাহ্ন ভোজন, সেইটোতো কাৰো বন্ধ ৰখাৰ ক্ষমতা নাই। গতিকে তেখেতে যদি মই বন্ধ ৰাখিব বুলি যদি আপোনালোকক যদি কৈছে, উপযুক্ত কাৰণ দিয়ক আপোনালোকৰ ওচৰত, আপোনালোক উপযুক্ত কাৰণ দৰ্শক, তেতিয়াহ'লে বিভাগীয় কৰ্তৃপক্ষই মোক যি শাস্তি দিয়ে মই মানি ল'ম।